নতুন বছৰ বুলি চেঞ্জেছ একো নাই। কালি যি কৰিছিলোঁ আজিও সেই একে কামেই কৰি আছোঁ। মাত্ৰ কিছু ক্ষেত্ৰত আমি নিজক অলপ আপগ্ৰেড কৰিব পাৰোঁ। ময়ো তেনেকৈয়ে আজি অলপ সোনকালে উঠিবলৈ চেষ্টা কৰিলোঁ, মানে উঠিলোঁ। এইবাৰ ভাবিছোঁ অকণমান নিজৰ হেল্থৰ ওপৰত গুৰুত্ব দিওঁ, চাওঁ কিমান দিনলৈ কণ্টিনিউ কৰিব পাৰোঁ। তাৰপিছত গা পা ধুই আহি ঘৰতে ভগৱানৰ ওচৰত সেৱা জনালোঁ, যাতে মোৰ আত্মীয় সকলোৰে বছৰটো ভালে ভালে যায়। তাৰপাছত খোৱা বোৱাৰ যোগাৰ কৰি স্কুললৈ গ'লোঁ আৰু ইহঁতে নতুন বছৰ বুলি গ্ৰিটিংছ কাৰ্ড বনাই লৈ আহিছে আৰু লগতে এটা এটা চকলেটো। ইহঁতক দেখি মানে মোৰ নিজৰ স্কুলীয়া জীৱনৰ কথা মনত পৰি গৈছে। আজিকালিতো এইবোৰ নাইকিয়া হৈয়ে গৈছে। আগতে আমি নিউ ইয়েৰ আহিলেই কেইখন গ্ৰিটিংছ কাৰ্ড কাক কিনিম, কাক কাক দিম, এইবোৰৰ হিচাপ আৰম্ভ হৈ যায়। বাৰু যি নহওক, এনেকুৱা নিভাঁজ মৰমবোৰ পাই থাকিলে আৰুনো কি লাগে কওকচোন। আৰু যে চকলেট লৈ আহিছিল সিহঁতে হেনো মোক নিজেই খুৱাই দিয়ে। ময়ো আৰু ইমানকৈ মানা কৰি নাথাকিলোঁ। তাৰপাছত স্কুলৰ পৰা আহি মামাহঁতৰ ঘৰত ভাত খোৱাৰ নিমন্ত্ৰণ আছিল। মানুহজনৰো নিজৰ ডিউটি আৰু মাৰো বিশেষ কিবা কাম থকাৰ কাৰণে যাব নোৱাৰিলে, সেয়ে ময়ে গ'লোঁ। তো আজিৰ দিনটো মোৰ এনেকৈয়ে ভালে ভালে গ'ল। আপোনালোকৰ কেনেকুৱা গ'ল জনাবচোন। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা এয়া আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা।